এই ৰঙানদী ব্লক কংগ্ৰেছ কাৰ্যালয়ত আজি অনুষ্টুপীয়াকে আয়োজন কৰা সম্বৰ্ধনা সভাত উপস্থিত থকা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীযুত গগন বৰা ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জিন্তু হাজৰিকা ডাঙৰীয়া, আমাৰ দুইখন ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন খাউন ডাঙৰীয়া, গিৰিমা দলে পেগু ডাঙৰীয়ানী, আমাৰ ডক্টৰ বৰদলৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলৰ বিষয়ববীয়াসকল আৰু মাননীয় সাংবাদিক বন্ধুসকল, আজি আমাৰ যুৱ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছে মিলি আমাৰ যিকেইগৰাকী প্ৰাৰ্থী জিকিছে, আমাৰ গিৰিমা দলে আমাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী এইবাৰ আমাৰ এই ৰঙানদী সমষ্টিত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে, আৰু আমাৰ হিমাংশু হাজৰিকা আমাৰ শিঙৰা পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে, ৰাজু শইকীয়া মোৰ নিজৰ পঞ্চায়ত পহুমৰাৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে, আৰু আমাৰ কুমলী পেগু আমাৰ ৰামপুৰ বগীবিল পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। এই চাৰিগৰাকীক সম্বৰ্ধনা জনাবৰ কাৰণে আজি ব্লক কংগ্ৰেছে মোক নিমন্ত্ৰণ কৰিছিলে, আৰু মই তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু আহি থকা সময়ত যিখিনি ৰাইজে আশা কৰে সেইমতে তেওঁলোকে ৰাইজৰ সেৱাত ব্ৰতী হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু এই সুযোগতে মই অসমৰ ৰাইজক আৰু আমাৰ দলৰ নেতাকৰ্মীসকলকো দুষাৰমান কথা ক'ব বিচাৰিছোঁ। গণতান্ত্ৰিক এখন দেশত গ্ৰাম্য বিকাশ আৰু অৰ্থনৈতিক উত্তৰণৰ খাতিৰত আমি কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন সদায় পোষকতা কৰি আহিছোঁ, আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন সময়মতে নোহোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰি আছিলোঁ। আৰু যেতিয়া পঞ্চায়ত নিৰ্বাচন চৰকাৰে অনুষ্ঠিত কৰিলে, আমি কংগ্ৰেছ দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অতি আন্তৰিকতাৰে আৰু সততাৰে আৰু নিষ্ঠাৰে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আৰু কালি যি ফলাফল ওলাইছে, ৰাইজে যি সিদ্ধান্ত দিছে, সেই সিদ্ধান্ত আমি কংগ্ৰেছ দলে আমি মানি লৈছোঁ। ৰাইজৰ সিদ্ধান্ত আমি ৰাইজৰ গণতন্ত্ৰৰ ভাগ্যবিধাতা বুলি ভাবোঁ। সেইকাৰণে ৰাইজৰ সিদ্ধান্ত সম্পৰ্কত আমাৰ কোনো দ্বিমত নাই, আমি ৰাইজৰ সিদ্ধান্তক নতশিৰে মানি লৈছোঁ। লগতে এই পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে যি ধৰণে অভূতপূৰ্ব যোগদান কৰিলে, মই সকলো ৰাইজক এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে যি আন্তৰিকতাৰে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজত নিৰ্বাচনত অৱতীৰ্ণ হ'ল, দলৰ নেতাকৰ্মীসকলক আৰু আমাৰ যিসকল সন্মুখ সমৰৰ যোদ্ধা আছিলে প্ৰাৰ্থীসকল, বিভিন্ন ধৰণৰ পৰিৱেশ আছিলে, পুলিচৰ বাধা আছিলে, ক'ৰবাত বিষয়াসকলো ক'ৰবাত গুণ্ডাগিৰি, তাৰ মাজতো বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ দলৰ হৈ হাতৰ চিনত যিসকল প্ৰাৰ্থীয়ে অসমৰ প্ৰান্তে প্ৰান্তে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল, যুঁজিলে, জিকাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিসকল পৰাজয় হৈছে তেওঁলোককো মই নিশ্চয় ক'ব লাগিব যে তেওঁলোক সন্মুখ সমৰৰ যোদ্ধা। পৰিৱেশ আৰু পৰিস্থিতি আৰু আমিও যি ধৰণে সহায় সহযোগ কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই। গতিকে মই তেওঁলোককো আমাৰ দলৰ একোগৰাকী সন্মুখ সমৰৰ যোদ্ধা হিচাপে এই মুহূৰ্তত তেওঁলোকলৈ মোৰ স্নেহ মই জনাইছোঁ। আমাৰ অসমত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড মেম্বাৰ হিচাপে যিমান সদস্য জিকিছে সকলোকে মই অভিনন্দন জনোৱাৰ লগতে আশা কৰিম যে আমি পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ দলে পাতিবৰ কাৰণে হেঁচা দিছিলোঁ, কাৰণ 1100 কোটি টকা অব্যৱহৃত হৈ পৰি আছিল। আগন্তুক বিত্তীয় বৰ্ষৰ পইচা আহিবলৈ বাকী আছে। গতিকে সকলোৱে মিলি গ্ৰাম্য বিকাশৰ ধাৰাটো
আহি থকা সময়ত তীব্ৰতৰ কৰিব বুলিও আমি এই সুযোগতে আশা ৰাখিছোঁ। লগতে মই এষাৰ কথা আমাৰ দলৰ নেতা কৰ্মীসকলক ক'ম যে কালিৰ পৰা মই দেখিছোঁ বহুতে ক'ব খুজিছে যে কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গ'ল, কংগ্ৰেছৰ একো ভৱিষ্যত নাই, কংগ্ৰেছে নিৰ্বাচনত একো আশা দেখুৱাব নোৱাৰিলে। এটা কথা সঁচা যে ইয়াত বহুত উৎসাহিত হ'বলগীয়া পৰিৱেশো এই পঞ্চায়তত কংগ্ৰেছৰ বাবে নহয়, আৰু নিৰুৎসাহিত হ'বলগীয়া কথাও ইয়াত নহয়। আমি বহুত উৎসাহিত হ'বলগীয়া পৰিৱেশ যেনেকৈ নাই, আমি নিৰুৎসাহিতও হ'বলগীয়া নাই, আৰু ফলাফল আমাৰ বাবে প্ৰত্যাশিতও নহয় আৰু আমাৰ বাবে অপ্ৰত্যাশিতও নহয়। মই গোটেই বিশ্লেষণাত্মক যিটো অধ্যয়ন সেইটো মই আজিয়ে কৰিব বিচৰা নাই। আমাৰ দলৰ নেতাসকলৰ সৈতে বহি আলোচনা বিলোচনা কৰি জিলাবিলাকৰ পৰা ৰিপৰ্ট আহি পোৱাৰ পিছত আমি বিতংভাৱে এই গোটেই পৰিস্থিতিটো সম্পৰ্কত আমাৰ মতামত ৰাখিম। কিন্তু থোৰতে মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক এটা বাৰ্তা দি থ'ব বিচাৰিছোঁ। মই কাৰো লগত বিতৰ্কত যাবৰ কাৰণে নহয়, যে 2013 চনত আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপিৰ সভাপতি আছিল, আৰু 13 চনত বিজেপিয়ে অসমত 15খন আসনত জিলা পৰিষদ জিকিছিল। 13 চনত বিজেপিয়ে 15খনত জিলা পৰিষদ জিকিছিলে, আৰু লখিমপুৰ জিলাত আজি আমি যি ফলাফল পাইছোঁ কংগ্ৰেছে, তাতকৈ বিজেপিৰ ফলাফল বহুগুণে বেয়া আছিলে 13 চনত। কিন্তু তাৰ মাত্ৰ 8 মাহৰ পাছত যেতিয়া এপ্ৰিল মাহত MP ইলেকশ্যন হৈছিলে, তেতিয়া কিন্তু অসমত বিজেপিয়ে 84টা সমষ্টিত লিড কৰিছিলে। যি অসমত 13 চনত আমি 273খন জিলা পৰিষদ জিকিছিলোঁ, আৰু আমি 1235খন আঞ্চলিক পঞ্চায়ত জিকিছিলোঁ। মাত্ৰ 6 মাহৰ পিছত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে 84খন এছেম্বলি চিটত লিড কৰিছিলে, আৰু পঞ্চায়তত ধূলিচাত হৈ যোৱা বিজেপিয়ে লখিমপুৰ জিলাত সোণোৱাল ডাঙৰীয়া সভাপতি হিচাপে গতিকে কালি যিটো পঞ্চায়ত সেইটো অসমৰ ৰাইজৰ শেষ সিদ্ধান্ত বুলি আমি আৰু বহুত আলোচনা বিলোচনা হ'ব, বহুত পৰ্যালোচনা হ'ব, আৰু আজিৰ তাৰিখত আমি 40টা সমষ্টিত 40টা জিলা পৰিষদ সমষ্টিত 500 ভোটৰ আশে পাশে পৰাজয় হৈছোঁ। 500 ভোটৰ আশে পাশে আমাৰ গিৰিমা দলে 1163 ভোটত জিকিছে। সেইটোও যদি আপুনি বিশ্লেষণ কৰে আমি জিকিব নোৱাৰোঁ। মই কৰ্মী আৰু আমাৰ দুৰ্বলতা আছে, সেইখিনি আমি বিচাৰি উলিয়াব লাগিব। কিন্তু আমি ৰাইজৰ লগত থাকিম, ৰাইজৰ কাষত থাকিম, আৰু এটা গণতন্ত্ৰৰ বিৰোধী যিটো শক্তিশালী ভূমিকা হ'ব লাগে, যিখিনি আমি লৈ আহিছিলোঁ চৰকাৰখনৰ বিভিন্ন দুগুণ উৎসাহেৰে আৰু দুগুণ বেছি সময় ব্যৱহাৰ কৰি আমি ৰাইজৰ লগত সংযোগ স্থাপন কৰি 2026 বিধানসভাৰ কাৰণে এটা নতুন